ৰশ্মি ৰাকেশ মোৰ চেনেলৰ পৰা মোৰ যিসকল সতীৰ্থ তেওঁলোকক শুভ সন্ধিয়া জনালো। আজি আমাৰ ঘৰত উপস্থিত হৈছে বুবু অসম আৰু বুবু অসমক মোৰ চেনেললৈ স্বাগতম জনাইছো। বহু দিনৰ পৰা তোমাৰ বিষয়ে শুনি আছো, ছচিয়েল মিডিয়াতো শুনিছো আৰু কাৰোবাৰ মুখতো শুনিছো। তুমি বহু দিনৰ পৰা ৰক্ত দানৰ ওপৰত মানে শিবিৰৰ লগত তুমি সজাগতাৰ লগত লাগি আছা, এইটো বিষয়ে তুমি কোৱাচোন অলপমান। চাওক বাইদেউ, মই 2015 চনৰ পৰাই যেতিয়া কৰ্মসূত্ৰে বেংগলোৰত আছিলো তেতিয়াৰ পৰাই ব্লাড ডনেশ্যন কৰি আহিছো। প্ৰথমে মই টিম হিউমেনিটি মণি চৰকাৰ, মৰিগাঁও মণি চৰকাৰ টিম হিউমেনিটিৰ এজন সক্ৰিয় সদস্য মানে তেখেত সম্পাদক হয় টিম হিউমেনিটি মৰিগাঁও জিলা সমিতি। তেখেতৰ এটা ফেচবুক পোষ্টৰ দ্বাৰা অনুপ্ৰাণিত হৈছিলো আৰু সেই ফেচবুক পোষ্টটো পোৱাৰ পিছতে মই বেংগলোৰত এটা টিম শাখা গঠন কৰিছিলো বেংগলোৰ, টিম হিউমেনিটি বাংগালোৰ শাখা বুলি। আৰু সেই টিমটো বৰ্তমানো চলি আছে। মই কিছু বিশেষ কাৰণত মই টিম হিউমেনিটিৰ পৰা বৰ্তমান ওলাই আহিছো আৰু টিম হিউমেনিটিৰ প্ৰতিজন ব্যক্তি মোৰ কাৰণে আপোন আৰু তেওঁলোকৰ হাতত আঙুলি ধৰিয়ে মই ব্লাড ডনেশ্যনৰ জগতখনত নামিছিলো আৰু শিকিছিলো। আৰু মই প্ৰায় 16 বাৰ এতিয়ালৈকে ব্লাড ডনেট কৰিছো। কিন্তু মই এইখিনিতে এটা কথা ক'ব বিচাৰো, ব্লাড ডনেট কৰাটো ডাঙৰ কথা নহয়, কিন্তু ৰক্তদাতা কিমানজন উলিয়াই নিব পাৰিছো সেইটো সকলোতকৈ ডাঙৰ কথা। মই কিমান নিব পাৰিছো মই এতিয়ালৈকে তেনেকে কাউণ্ট কৰা নাই, কিন্তু যিমান পাৰিছো যথাসাধ্য মই চেষ্টা চলাই আছো। আৰু লাহেকে মই ইতিমধ্যে বহুখিনি ব্যক্তিয়ে জানে, বহুতে জানে মই সাতভনী ফাউণ্ডেশ্যন নামেৰে এটা স্বেচ্ছাসেৱী সংগঠন আৰম্ভ কৰিছো আৰু বৰ্তমান চলি আছে। আৰু স্বেচ্ছাসেৱী সংগঠন সাতভনী ফাউণ্ডেশ্যনৰ দ্বাৰা আমি ব্লাড ডনেশ্যনৰ ওপৰত সজাগতাৰ সৃষ্টিৰ কাৰণে আমি কিছু ঠাইত আমি ৰক্তদান শিবিৰ আৰু সজাগতা অনুষ্ঠান কৰি আহিছো। আৰু ৰক্তদান মহান দান, সকলোৱে জানে, সেইটো মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু এটা কথা সকলোৱে মনত ৰখাটো প্ৰয়োজন, তেজ খোৱা মানুহতকৈ তেজ দিয়া মানুহৰ মূল্য যথেষ্ট বেছি। কিন্তু কথা হ'ল 16 বাৰকে দিলো আৰু বহুজনক শদিয়াৰ পৰা ধুবুৰীলৈ যিমানখিনি পাৰিছো সকলোকে দিব পৰা নাই, সেইটো সঁচা। কাৰোবাক দিব পাৰিছো, তেওঁলোকে লোৱাৰ পিছত ব্লাডটো আজিলৈকে যোগাযোগ নাই। কিন্তু যাক দিব পৰা নাই তেওঁলোকে গালি দিছে, গালিও খাইছো, সেইটো সত্য কথা। হোৱাটছএপৰ মেছেজৰ দ্বাৰা হ'লেও গালি দিয়ে, কেতিয়াবা ফোন কৰি হ'লেও গালি দিয়ে যে কিহৰ ব্লাড ডনেশ্যনৰ গ্ৰুপত আছা, ব্লাড ডনেশ্যন দিছো বুলি ফেচবুকত তোমালোকে আপলোড কৰি থাকা, কিন্তু আজি সহায় কৰিব নোৱাৰিছে, কাৰণ কি? চাওক বাইদেউ, এজন ব্যক্তিয়ে প্ৰতি মাহত 3 মাহৰ মূৰে মূৰে ব্লাড ডনেশ্যন কৰিব পাৰে। 18 পৰা 60 বছৰ বয়সৰ প্ৰতিজন ব্যক্তিয়ে যদিহে সুস্থ সবল পুৰুষ মহিলা উভয় ৰক্তদান কৰিব পাৰে। কিন্তু যদিহে আপুনি শাৰীৰিকভাৱে অসুস্থ তেতিয়াহ'লে আপুনি ৰক্তদান কৰিব নোৱাৰে, সেইটো সকলোৱে জানে। যদিনো নোৱাৰে, আপুনি যদি ৰক্তদাতা উলিয়াই নিয়ে সেইটো এটা বহুত ডাঙৰ কথা। গতিকে তেনেকে বহু ব্যক্তি আছে অসমত যিসকলে শাৰীৰিকভাৱে অসুস্থ, তেওঁলোকে ৰক্তদান কৰিব নোৱাৰে, কিন্তু আমাৰ লগত সহযোগ কৰে। তেওঁলোকক মই সদায় ধন্যবাদেই জনাম, কাৰণ আমাৰ লগত সহযোগ কৰি আহিছে। কিবা কাৰণত ফেচবুকৰ দ্বাৰা পোষ্ট কৰিলে তেওঁলোকে সহযোগ কৰে যে বাবু এজন আছে, মই তেওঁক পঠিয়াই দিম, তেনেকে পঠিয়াই দিয়ে। আৰু কিন্তু সকলোতকৈ বেয়া লগা কথাটো হ'ল, আমাক যেতিয়া ৰক্তদানৰ কাৰণে ৰিকুৱেষ্ট কৰে বা ফোন কৰে, হোৱাটছআপ কৰে, তেতিয়া কয় যে দাদা এনেকুৱা তেনেকুৱা ব্লাড প্ৰয়োজন হৈছিলে। ঠিক আছে, কিমান ইউনিট? বোলে 1 ইউনিট। আপোনাৰ কোন হয়? কয় মোৰ দেউতা, মোৰ মা। কিন্তু নিজৰ সন্তানজনে যদি নিজৰ মাতৃ আৰু পিতৃক যদি ৰক্তদান কৰিবলৈ ভয় কৰে তেতিয়াহ'লে সেইটো কেনেকুৱা কথা? মই যিমানখিনি জানো, মোৰ ক্ষুদ্ৰমান জ্ঞানেৰে মই এটা কথাই ক'ব বিচাৰো, ৰক্তদান কৰি আজিলৈকে কোনো মানুহৰ মৃত্যু হোৱা নাই। ৰক্তৰ অভাৱতে বহু মানুহৰ মৃত্যু হৈছে। গতিকে যিসকলে নিজৰ পিতৃ মাতৃক ৰক্তদান কৰিবলৈ চিন্তিত, সেইসকলক মই অনুৰোধ কৰিছো যাতে ৰক্তদান কৰে। আপোনাৰ আপোনজনক হওক বা আপোনাৰ কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আপুনি ৰক্তদান কৰক। প্ৰতি 3 মাহৰ মূৰে মূৰে ৰক্তদান কৰি কোনো মানুহ আজিলৈকে মৃত্যু হোৱা নাই। গতিকে
সকলোকে মই অনুৰোধ জনাম যে ৰক্তদান কৰক আৰু ৰক্তদান পথাৰখন সজীৱ কৰি তোলক আৰু সজাগতাৰ সৃষ্টি কৰক। আমাৰ অসমত বিশেষ ৰক্তদানৰ বহুত সজাগতাৰ অভাৱ। গতিকে মই যিমানখিনি মই জানো ৰক্তদান কৰাৰ পিছত কিন্তু সেই মানুহজনক এবাৰ খবৰ নলয় যে ৰক্তদান কৰি ঘৰ ভালদৰে পালে নাই। কাৰণ এজন মানুহে ৰক্তদান কৰাৰ পিছত অকণমান সময়ৰ কাৰণে অকণমান দুৰ্বল হৈ পৰে। তেজ নোপোৱালৈকে মানুহজনক 1000 বাৰ ফোন কৰে, কিন্তু তেজ লোৱাৰ পিছত ব্লাড বেংকত যেতিয়া তেজ দি আহিব তাৰ পিছত যে কোনেও নুসুধে যে দাদা ঘৰ গৈ পালেগনে বা বাইদেউ ঘৰ গৈ পালেগনে ভালে কুশলে, সেইটো সুধিবলৈ সময় নাই। কিন্তু তেজ নোপোৱাৰ আগত 1000 বাৰ ফোন কৰিব, দাদা অমুকত আছো মই, আপুনি আহক, মই ব্লাড বেংকৰ ফ্ৰণ্টত আছো, আপুনি আহক, মই ৰিচিভ কৰিম আপোনাক, আহক, কি ৰঙৰ চাৰ্ট পিন্ধি আহিছে, মই অমুক ৰঙৰ পিন্ধি আছো, ব্লাড বেংকৰ ফ্ৰণ্টত আছো, আহক দাদা। বহু 1000 বাৰ ফোন মুঠতে, যেতিয়ালৈকে ব্লাড বেংক পোৱা নাযায়। ব্লাড বেংকত ব্লাড দি অহাৰ পিছতে পাহৰি যায়। গতিকে সেইটো হ'ব নালাগে। সকলোৱে ব্লাড দিয়ক আৰু ব্লাড যিগৰাকী ব্যক্তিয়ে দিব যাব তেখেতৰ কমচে কম ঘৰ গৈ পালে না সেইটো খবৰ ৰাখিব লাগে, উচিত বুলি মই ভাবো। আৰু এটা কথা ক'ব বিচাৰো যে ব্লাডৰ ক্ষেত্ৰত বহু মানুহে ভয় কৰে। ভয় কৰিবলৈ তেনেকুৱা একো নাই। ভাল চিকিৎসকৰ লগত পৰামৰ্শ যদি লয় নিশ্চয় সকলোখিনি বুজি পাব। গতিকে সকলোকে মই অনুৰোধে জনাম যে ৰক্তদান কৰক আৰু ৰক্তদানৰ যি পথাৰখন সেই পথাৰখন সজীৱ কৰি তোলক। আৰু এটা কথা চিৰন্তন সত্য, বিপদ কাৰ কেতিয়া আহে ক'ব নোৱাৰে। মই কোনদিনাখন হস্পিটেলৰ বিচনাত ছটপটাই থাকিবলগীয়া হয় সেইটো ময়ো নাজানো। গতিকে প্ৰয়োজনৰ সময়ত আমাৰ লগত যোগাযোগ নকৰি